হিমন্ত মামাৰ কাৰ্যকালত গৃহ বিভাগটোৱে নিজৰ কৰ্মবিলাক ইমান সুন্দৰ ৰূপে পৰিচালনা কৰিছে, ইমান সুন্দৰভাৱে মানে লগে লগে একশ্যন লৈছে। আপোনালোকৰ মাজলৈ মই ভিডিঅ'টো নবনোৱাকৈ থাকিব নোৱাৰিলোঁ। স্বাগতম জনাইছোঁ সকলোকে মোৰ অন্য এটি নতুন ভিডিঅ'ৰ মাজলৈ। আৰু লগতে ওপৰত থাম্বনেইলখন দেখিছেনে, কি সুন্দৰ গৃহ বিভাগৰ কাম। আজিৰ পৰা মাত্ৰ 99 দিনৰ আগত আপোনালোকে সকলোৱে জ্ঞাত এজনী মৌচুমী গগৈ নামৰ মহিলা গুৱাহাটীত মাৰ্ডাৰ হৈছিলে আৰু মাৰ্ডাৰ কৰিছিলে কোনে? ভূপেন দাসে। আৰু সেই ভূপেন দাস বৰ্তমান মুকলি আকাশৰ তললৈ ওলাই আহিলে। চাওক তেন্তে হলে আমাৰ গৃহ বিভাগ ইমান সুন্দৰ, ইমান তৎকালীনভাৱে একশ্যন লৈছে। আৰু যিটো একশ্যনৰ কাৰণে নেকি মাত্ৰ এজনী মানুহ মাৰি পেলাই দিনৰ ভাগতে, ৰাতি কথাটো বাদ দিয়ক, দিনৰ ভাগতে মাৰি 90 দিনতে বুলি কৈছো আৰু 99, 90 একেই আৰু এটা দিন ইফাল সিফাল তেওঁলোক মুকলি আকাশৰ তললৈ আহি গ'ল। বাহ বাহ গৃহ বিভাগ, বাহ বাহ মামা। গৃহ বিভাগ যদি স্মাৰ্ট নহল হয়, সেই ভূপেন দাস আজি ওলাই আহিব পাৰিলে হয়নে? তেন্তে হলে আপোনালোকে কওকচোন গৃহ বিভাগ কিমান স্মাৰ্ট হ'ব লাগিব। আৰু এতিয়া কওঁ শুনক, আচল কথাটো এইটোৱে, হাতীগাঁও আৰক্ষীয়ে সেই মৌচুমীক যে হত্যা কৰিছিলে তাৰ প্ৰমাণ পত্ৰ একো দিব নোৱাৰিলে। তথ্য প্ৰমাণ দিব নোৱাৰাৰ কাৰণে ভূপেন দাস আজি মুকলি আকাশৰ তললৈ ওলাই আহিল। এতিয়া আচল কথাটো কওঁ, দিব পাৰিব কেনেকে? গোটেই গৃহ বিভাগটো মামাৰ হাততে আছে। মামাৰ নামতহে মন্ত্ৰী কিবা কিবি এইবিলাক বেলেগক দি থৈছে, কিন্তু গোটেই এইবিলাক কব্জা কৰিছে মামায়ে, হয় নে নহয়? আপোনালোকে সকলোৱে জানে মাজতে মেট্ৰিকৰ হওক বা হায়াৰ ছেকেণ্ডেৰী হওক ৰিজাল্ট দিছে, আৰু ৰিজাল্ট দিছে কোনে? মামাইহে দিছে। ৰণোজ পেগুৰ নামত গছৰ মুহা হৈ পেলাই আছে, আৰু তেওঁ ৰিজাল্ট দিছে আমাৰ কোনে? মামাই দিছে। আপোনালোকে নিজে জানে, প্ৰথমে মেট্ৰিকৰ ৰিজাল্ট দিম বুলি ক'লে, তাৰপিছতে মামাই বন্ধ কৰি দিলে। নহ'ব, মামা যিহেতু বাহিৰত ফুৰিবলৈ গৈছিলে, গতিকে সেইটো তেনেকেই গ'ল। নেক্সট আকৌ হায়াৰ ছেকেণ্ডেৰী ৰিজাল্ট দিওঁতেও বাৰু সেয়া মামায়ে দিলে, সেইটো গ'ল। এতিয়া মৌচুমী কথাটোলৈ আহোঁ, তাৰ মাজতে কথাখিনি কৈছোঁ। আৰু মামায়ে যিহেতু গোটেইখিনি চোৱা চিতা কৰে, স্বাস্থ্য বিভাগৰ পৰা আদি কৰি সকলোখিনি, আৰু গৃহ বিভাগ এনেকুৱা, এতিয়া মামাৰ হাতত যোৱাৰ পৰা আপোনালোকে ভাবিব যে এই মানুহজনীয়ে কি কৈছে। আপোনালোকে নিজে কওকচোন, মাত্ৰ 99 দিনত এজন আছামী ওলাই আহিব পাৰিছে, তাকো ৰাতিও বোলে মাৰ্ডাৰ কৰি থৈছে, তেতিয়াও বেলেগ কথা। দিন দুপৰতে মানে হেৰি কৰিছে, আৰু সকলো মানুহে চকুৰে দেখিছে। তাৰ পিছতো কিন্তু সেই ভূপেন বৰা আজি মুকলি আকাশৰ তলত। চাওক কেনেকুৱা গৃহ বিভাগ, আৰু মামাই কি সুন্দৰকৈ মানে পৰিচালনা কৰিছে। আৰু এই পৰিচালনা কৰাৰ পিছতো গুৱাহাটীত তেতিয়া যিবিলাক ঘটনা হৈ আছে, আপোনালোকে মানে কি খুব চিঞৰিছে, এজনীয়ে কাটিছে, এজনীয়ে আমুক কৈছে, হুচুক কৰিছে। এতিয়া যে বশিষ্ঠ টকা সেই মানুহগৰাকী কথা কৈছোঁ, ল'ৰাটোক মাৰিছে বুলি কৈছিলে দেই, পিছত কিন্তু উল্টাখৰ এটা হ'ল। মানে উল্টাখৰ মানে কি, মাৰিছিলে সেই প্ৰেমিকজনে, কিন্তু মহিলাগৰাকীয়েও জানে, মহিলাগৰাকীও সমানে দুখী। আৰু তেওঁ নিজ পুত্ৰক যেতিয়া মানে মাৰপিট কৰিছিলে সেই প্ৰেমিকজনে, অবৈধ প্ৰেমিকজনে, তেতিয়া কিন্তু তেওঁ মানে সেই মোবাইলত সকলোখিনি শুনি আছিলে আৰু এক্টিং কৰিছিলে। পিছত সেই প্ৰেমিকৰে মানে চাপ দিবলগীয়া হ'ল আৰু নিজ পুত্ৰক হত্যা কৰিবলগীয়া হ'ল। কিন্তু আপোনালোকে কি বুলি ভাবিছে? সেইদিনাখন যে আৰু এটা সেই কেছটো চলি থাকোঁতে মৃগাংক বৰ্মন নামৰ যে সেই ল'ৰাটোক মাৰিলে, আপোনালোকে ভাবিছে নেকি যে এইবিলাক মানে শাস্তি হ'ব বুলি বা ফাঁচি হ'ব বুলি? ফাঁচিটোতো কথা বাদ দিয়ক, যাৱজ্জীৱন জেল বাদ দিয়ক, তেওঁলোক আহিবই। এতিয়াতো দেখিলে সেই মাৰ্ডাৰ কেছটো আহিয়ে গ'ল, হয়নে নহয়? আৰু সেই আৰু এজন ল'ৰা, সেইটো মানে এইকেইদিনৰ ভিতৰতে হোৱাটো কৈছোঁ মই, যোৰহাটৰ যিটো গগৈ ল'ৰা, কি নামটো আছিলে পাহৰিয়ে গ'লোঁ, সেই সৰস্বতী চিন্নে কি সেইজনী ছোৱালীক কাটিছে, সেইজনী বাৰু GMCত ভৰ্তি হৈ আছে। গতিকে গুৱাহাটীখনত আপোনালোকে নিজে চাওকচোন, যি তাৰিখৰ পৰা যি মানে আজি 4-5 বছৰ হৈ গ'ল ন, মামাৰ কাৰ্যকাল 4 বছৰ, সেই গৃহ বিভাগটো যেতিয়াৰ পৰা গ'ল তেতিয়াৰ পৰা অৱস্থাত তথৈ বচ। যি মানে প্ৰকৃত আছামীজনক কিন্তু ধৰিব নোৱাৰে। আৰু আপোনালোকে যদি কাৰোবাৰ ওপৰত FIR এখন দিবলৈ যায়, মানে বুজাই বহাই পঠিয়াই দিব, যা এতিয়া এইবিলাক হেৰি নাই যেন, বাপৰে তেহেঁততকৈ অফিচাৰ কোনো নায়েই। কিন্তু তাৰ পিছত যেতিয়া বিনা দোষী মানুহ এজনক কিন্তু হাৰাশাস্তি কৰাত তেওঁলোকক কি চাব, একদম উঠি ৰজা বহি ৰজা তেনেকুৱা। অকণমান দুৰ্বল পালে মানে তেওঁলোকে একদম হেঁচা মাৰি ধৰে। আৰু এতিয়া কিয় এইটো দিন দুপৰতে মাৰ্ডাৰ কেছটো যে কৰিলে, তেওঁলোকক কিবা শাস্তি হ'বনে? একো শাস্তি নহয়, আপোনালোকে চাই থাকক। কিয় নহয় জানেনে নাই? এইবিলাকক যদি আকৌ উলিয়াই নিদিয়ে, এই 2 নম্বৰী কৰা টকাখিনি কোনে পাব? এইবিলাক ভেকু ভাওনা কৰি দেখাব লাগিবনে নাই? গতিকে এই কিছুমান পুলিচৰ কথা কৈছোঁ,
পুলিচে বুলি কৈছোঁ, তেওঁলোকৰ নিজস্ব একোটো নায়েই। মই কালিও এটা ভিডিঅ' তেনেকৈ বনাইছিলোঁ, নিজস্ব একো নায়েই। নিজস্ব থকা হয়নো মামায়ে বাৰু কুকুৰৰ দৰে ব্যৱহাৰ কৰিলে হয়নে? উঠ বুলিলে উঠে, বহ বুলিলে বহে। অফিচাৰ হওক, চফিচাৰ হওক, চবকে বাবকে এই এইফালে যা, এই এইফালে যা, এই অফিচাৰ, এই DC, এই SP কেনেকৈ ব্যৱহাৰ কৰে। গতিকে সিহঁত কিমানৰে যোগ্য, গম পালেনে নাই? সিহঁত কিমানৰে যোগ্য। মামাৰ হাতলৈ গৃহ বিভাগটো যোৱাৰ পৰা পুলিচে নিজৰ মতে একো কৰিবই নোৱাৰে। আৰু তাৰ মাজতে কিন্তু দুই এজন সৎ পুলিচ নথকাও নহয় দেই, সৎ পুলিচ আছে। আৰু মানে যিকেইজন আছে সৎ পুলিচ, সেইকেইজনক আকৌ মামায়ে কি কৰে, ট্ৰেন্সফাৰ দি থাকে, ইফালৰ পৰা সিফাল, সিফালৰ পৰা সিফাল কৰি থাকে। আৰু এতিয়া বৰ্তমান যিবিলাক অফিচাৰ গুৱাহাটীত আছে বা ঠায়ে ঠায়ে য'ত ডাঙৰ ডাঙৰ অফিচাৰবিলাক আছে, সেইবিলাক আকৌ মামাৰ বন্ধু। সিমানে ক'লো দেই, মামাৰ বন্ধু। গতিকে মামাৰ বন্ধুৱে মামাক ছাপোৰ্ট নকৰি পেলাই সেই কাবাক ছাপোৰ্ট কৰিব নেকি? আৰু এতিয়া আমাৰ কিছুমান মহিলাই হওক বা জনসাধাৰণে কি কৰে, ন্যায় বিচাৰে। এই আমাৰ ল'ৰাটো ন্যায় দিব লাগে, আমাক ছোৱালীজনী মাৰিলে ন্যায় দিব লাগে, সেই মৃগাংক বৰ্মনক মাৰিছিলে ন্যায় দিব লাগে। কি ন্যায় দিব? আপোনালোকক ন্যায় দিব? হা, এইখন চৰকাৰে আপোনালোকক ন্যায় দিব? মই ক'লোৱেই 89 মানে 99 নহয় জানো? আজিকালি ইংলিছত হেৰি কৰি কৰি পাহৰি যোৱা যায়। 99 দিনত সেই দিন দুপৰত মৰা হত্যাকাৰীটো ওলাই আহিল, বা আমাৰ বৰ্ণালী কলিতা আছিলে, তাই ওলাই আহিল, আপোনালোকে নিজেই দেখিছে। আৰুতো এইবিলাক বহুত কিবা কিবি আছেই, সেইবিলাক ওলাই আহিল। আৰু এইখিনিতে কওঁ, আৰু এটা পুলিচে যে হেৰি কৰিছিলে মাজতে, আমাৰ এজন যে জমেট'ৰ ল'ৰাক যে মাৰিছিলে, সেইজন অৱশ্যে এতিয়া ল'ৰাজন মহবুল হক ডাঙৰীয়াৰ হেৰিতে ইউনিভাৰ্চিটিতে কিবা এটা কৰি পেলাই চলি আছে। সেই দেখিছিলে নহয় পুলিচজন, ভাৰ্গৱ বৰবৰা নে কি আছিলে নহয় জানো? সেইজনক কেইদিনমান ৰখাই থৈ দিছিলে। আৰু ৰখাই থৈছিলে ক'ত? DC অফিচতে বহি আছিলে, কিবা কামত লগাই থৈ দিছে। আৰু মানুহখিনিক কৈছে আমি হেৰি কৰিলোঁ, তেওঁক মানে কিবা ৰিজাৰ্ভ ক্ল'জ, কিবা ক্ল'জ, এইখন মানে কিবা কিবি উল্টা পুল্টা কিবা কৈ থৈ দিয়ে। কিন্তু তেওঁ এতিয়া আকৌ দেখিলে নহয়, এইফালে তেওঁক ট্ৰেন্সফাৰ দি দিলে। গতিকে এয়াই হ'ল আমাৰ গৃহ বিভাগ। গতিকে এই গৃহ বিভাগক কোনোবাই আশা কৰি পেলাই মানে চলিব পাৰিবনে? ন্যায় পাব পাৰিবনে? কোনেও ন্যায় নাপায়। গতিকে নিজে নিজে যদি সতৰ্ক নহয়, বা পুলিচে আমাক ন্যায় দিব, এইখন চৰকাৰে আমাক ন্যায় দিব, সেইবিলাক ফুটুকাৰ ফেন, একো নাই। আৰু লাষ্টত এইটোৱে, ময়ো গালো বালো খোলাকটি তাল, পোৱালৈ চোৱা যদি এখৰাহি বাল, সেইখনেই হ'ব। একো নাই, এনেই মিছা এখন এক্টিং বাজি। মুঠতে কোনেও ন্যায় নাপায়, দুদিন এদিন জেল হ'ব, আৰু তাৰ বাদে একো নাই। গতিকে সকলোকে ভগৱানে ভালে কুশলে ৰাখক, তাকেই কামনা কৰি মোৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। বাই বাই।